এই মুহূৰ্তত মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ মৰঙী মৌজাৰ ফুলবাৰীৰ ১ নং ফুলবাৰীৰ যি প্ৰাথমিক বিদ্যালয় আছে আৰু মধ্য ইংৰাজী বিদ্যালয় আছে, এই দুয়োখন বিদ্যালয়তে এতিয়া বান্দৰৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন কৰিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীসমূহৰ লগতে শিক্ষকসকলে ত্ৰাহি মধুসূদন কৰিবলগীয়া হৈছে, কাৰণ বান্দৰে আচলতে এই বিদ্যালয়খনত আহি বিভিন্ন আচবাব নষ্ট কৰাৰ লগতে টিংপাত ফুটাই চিলিং ভাঙি নষ্ট কৰিছে। মই প্ৰথমে সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই মুহূৰ্তত মই বিদ্যালয়খনত উপস্থিত আছোঁ আৰু সামগ্ৰিক পৰিৱেশটো মই ভিডিঅ'ষ্টক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু এনেদৰে এতিয়া এই বিদ্যালয়খনৰ লগতে এই অঞ্চলটোত আচলতে বান্দৰৰ উপদ্ৰৱত আচলতে সাধাৰণ ৰাইজে ত্ৰাহি মধুসূদন কৰিবলগীয়া হৈছে। আৰু এই কোঠাটোত যিহেতু চিলিংসমূহ ভাগি আছে, কিন্তু এই কোঠাটোতে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিবলগীয়া হৈছে, কাৰণ এতিয়া উপায়বিহীন হৈ পৰিছে আচলতে শিক্ষকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল। মোৰ লগত প্ৰধান শিক্ষকগৰাকী আছে, আমি তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। দেখা গৈছে যে বান্দৰৰ উৎপাত এতিয়া দীৰ্ঘদিনে বাঢ়ি আহিছে সমগ্ৰ অঞ্চলটোত। বিদ্যালয়খনৰ আপোনালোকৰ বিভিন্ন আচবাব নষ্ট কৰা হৈছে। হয়, আমাৰ এই গোটেই অঞ্চলটোতে বান্দৰৰ যিটো প্ৰকোপ, বান্দৰে যিটো মানে অত্যাচাৰ কৰিছে, আচলতে আমাৰ বনৰীয়া হাতীৰ অত্যাচাৰটো আছেই, বনৰীয়া হাতীৰ উপদ্ৰৱ কৰে, কিন্তু বনৰীয়া হাতী আহিলে আমি গম পাওঁ আৰু আগতে মানে সচেতন হ'ব পাৰে ৰাইজ, কিন্তু বান্দৰৰ পৰা কোনো হাত সাৰিবলৈ উপায় নাইকিয়া হৈছে। এতিয়া আপোনালোকে দেখিছে যে আমাৰ এই বিদ্যালয়খনত যথেষ্ট ক্ষতি কৰি আহিছে। পৰিৱেশটো বিশেষকৈ আমি ভাল কৰি ৰাখিব নোৱাৰোঁ, পৰিৱেশটো বিনষ্ট কৰি আহিছে। ইয়াত ফুলনি আপোনালোকে দেখিছে যে ফুল ফুলিবলৈ নাপায়, ফুল ভাঙি ছিঙি টচমচ কৰি দিয়ে। আৰু দ্বিতীয়তে আপোনাৰ এই চিলিং, এতিয়া আপোনালোকে দেখিছে যে এই ৰুমটো আপোনাৰ AGP চৰকাৰৰ দিনতে দিয়া ৰুম। ইয়াতে NIL-ৰ পৰা আমি 60,000 টকা এটা ৰিপেয়াৰিং গ্ৰাণ্ট পাইছিলোঁ, তাৰে AC বোৰ্ড লগোৱা হৈছিল আৰু আপোনাৰ লগতে এইবিলাক আপোনাৰ খিৰিকী লগোৱা হ'ল। আপোনাৰ এই AC বোৰ্ড আজি কেইদিন হৈছে, আমি AC বোৰ্ডটো আপোনালোকে দেখিছে যে AC বোৰ্ডবিলাক ভাঙি ইয়াত সোমাই ইফালৰ পৰা সোমাই পোষ্ট প্লেটৰ মাজেদি যিটো ফাঁক থাকে, সেই ফাঁকেদি সোমাই গোটেই অনিষ্ট কৰি পেলাইছে। এতিয়া ভাঙি আপোনালোকে দেখিছে যে 3-4 জেগাত ইয়াত ভাঙিলে, আকৌ আজিও হয়তো ভাঙিব। আজি নতুনকৈ এজেগাত দেখিছোঁ ইয়াত ভাঙিছে, প্ৰায় তেনেকুৱাই এটা হৈছে। আৰু আমি ইয়াত এতিয়া আপোনাৰ খাদ্যবস্তু ৰাখিবলগীয়া হয়। খাদ্যবস্তু ধৰক আপোনাৰ মধ্যাহ্ন ভোজনৰ কাৰণে চাউল ইত্যাদি অনিষ্ট কৰি দিয়ে। আৰু দ্বিতীয়তে আপোনাৰ আমাৰ খেতি কৰোঁ, যে আমাৰ মধ্যাহ্ন ভোজনৰ কাৰণে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে খেতি কৰা হয়। খেতিবিলাক আমি প্ৰায় খেতি খাবলৈ নাপাওঁ, অনিষ্ট কৰি দিয়ে। ফুলি অহা যিকোনো বস্তুৱে একেবাৰে ধ্বংস কৰি দিয়ে। অমিতাটো একেবাৰে দেখিবই নোৱাৰে, অমিতাটো একেবাৰে হ'বলৈ নিদিয়ে, ইয়াত হ'বলৈ নাপায়। ৰঙালাও, অমিতা, বিভিন্ন ধৰণৰ খেতি আমি কৰিছোঁ, কিন্তু খাবলৈ নাই পোৱা। টিংটো আমাৰ ইয়াত বান্দৰে অনিষ্ট কৰে, বান্দৰে জঁপিয়াই টিঙৰ ওপৰত। যেতিয়া আপোনাৰ এই টিংটো আপোনাৰ লগোৱা বেছি দিন হোৱা নাই, টিংহে ফুটালে, টিঙৰ ওপৰত বহুত ডাঙৰ বান্দৰে যেতিয়া 50-60টা বান্দৰে যেতিয়া জঁপিয়াব, তেতিয়া আপোনাৰ টিংখিনি ক'ত ভাল হৈ থাকিব, পটুকা পৰি যায়, বেয়া হৈ যায় আৰু পানী পৰে সেইফালেদি। এতিয়া উপায় নাইকিয়া হৈছে। টিং আপোনাৰ 2 বছৰ 3 বছৰতে টিং বেয়া হৈ যায়, টিংটো ফুটাই দিয়ে আৰু এনেকুৱা হৈছে। আচলতে এনেদৰে এতিয়া বান্দৰৰ উৎপাতত এতিয়া আচলতে ত্ৰাহি মধুসূদন কৰিবলগীয়া হৈছে। এই অঞ্চলৰ লগতে এই বিদ্যালয়খনৰ আচলতে বিভিন্ন আচবাব ধ্বংস কৰিছে, আৰু এনেদৰে এতিয়া বান্দৰৰ উৎপাতত আচলতে ত্ৰস্তমান হৈ পৰিছে ৰাইজ।